ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কিদৰে পাৰ হ'ব এই সময়খিনিত কেনেধৰণৰ পৰিৱৰ্তন আহিছে সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ 2025-26 বৰ্ষৰ অসমীয়া ৰাশিফল অনুসৰি এই বছৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল অপৰচুনিটি বা সুযোগ সুবিধা আপোনালোকৰ বাবে আহিব পাৰে বিশেষকৈ অতিৰিক্ত কামৰ বুজাও থাকিব এই বছৰটোত আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আপোনালোকৰ বেছিভাগ কাম বিশেষকৈ এই বছৰটোত পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব অৰ্থাৎ প্লেনিং যেতে কৰিব পৰিকল্পনা যেতে কৰিব সেই পৰিকল্পনা মতে আপোনালোকে কৰিব পাৰিব সম্পূৰ্ণ কৰিব পাৰিব ধৰ্মীয় সংগঠনত যোগদান বা সহযোগিতা কৰিলে আধ্যাত্মিক শান্তি পোৱা যাব বুলি কৈছে এই বছৰটোত অসমে এই নতুন বছৰটোত বিশেষকৈ সম্পত্তি কৰ বিক্ৰয়ৰ সৈতে জড়িত কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে যদি যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল বা চলাই আছে তেন্তে সফলতাৰ শতকৰা হাৰ বেছি এই বছৰটোত কিছুমান প্ৰত্যাহ্বান আহিব কিন্তু ধৈৰ্য আৰু সংযম বজাই ৰাখক খং আৰু আবেগৰ দৰে নেতিবাচক অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব এই বছৰটোত কাৰণ ইয়াৰ বাবে আপুনি কিন্তু কিছুমান কামত ভালদৰে গুৰুত্ব দিব নোৱাৰিব পাৰে বা ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে গতিকে অলপ সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে এই বছৰটোত বিশেষকৈ আত্মচিন্তা বা নিজৰ চিন্তাত নিজৰ সময় কটাক বুলি কৈছে নিজে কেনেকৈ আগবাঢ়ি যাব পাৰি কেনেকৈ ভাল এটা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা ফলাফল পাব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্লেনিং কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব ভাল আইডিয়া বা ধাৰণা আপোনালোকৰ প্ৰয়োজন আছে যদি আপুনি ব্যৱসায়ত কিছুমান নতুন ব্যৱসায়িক যোগদান কৰাৰ বা যোগাযোগ কৰাৰ সুযোগ পায় এই বছৰটোত যিসকল ব্যৱসায় আছে তেন্তে লগে লগে ইয়াক ধৰি লওক বুলি কৈছে ভাল সুবিধা আহিলে হাতৰ পৰা আপোনালোকে যাবলৈ নিদিব পৰিকল্পিতভাৱে কাম কৰি যাওক সফলতা নিশ্চিতভাৱে এই বছৰটোত লাভ কৰিব বিদেশৰ সৈতে জড়িত ব্যৱসায়ত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই বছৰৰ মধ্যভাগলৈকে অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায়ত ভাল কীৰ্তিত্ব লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কীৰ্তিত্ব পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনত এই বছৰটো আপোনালোকৰ ঘৰটো মন্দিৰ হ'ব বুলি কৈছে কিন্তু প্ৰেমৰ সম্পৰ্কত কিন্তু এই বছৰটোত মীন ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব বদনাম হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে অলপ সাৱধানতা অৱলম্বন কৰক বছৰৰ মধ্যভাগলৈকে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰৰ আৰম্ভণি সময়ছোৱাৰ পৰা কিছু লোকৰ কাঁহ চৰ্দি ডিঙিৰ লগত সমস্যা চকুৰ ৰোগে অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অসাৱধান নহ'ব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে এই বছৰটোত কিন্তু নিজৰ আত্মবিশ্বাস নিজৰ মনোবল কমি যাবলৈ নিদিব গোটেই এই বছৰটোত আপোনালোকৰ কিছু উত্থান পতন হ'ব কিন্তু বিশেষকৈ আপোনালোকৰ মাজে মাজে সুখৰ ফল পাব বুলি কৈছে পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে ভাল প্ৰস্তাৱ এই বছৰটোত আহিব পাৰে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কঠিন কামবোৰো সমাধান কৰাৰ ক্ষমতা থাকিব এই বছৰটোত ক্লান্তিৰ মাজতো বা ভাগৰৰ মাজতো আপোনালোকৰ শক্তি অক্ষৰ থাকিব পাৰস্পৰিক সম্পৰ্কত চলি থকা সমস্যাৰ সমাধান হ'ব ঘৰখনত শিথিল আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব অত্যধিক কামৰ বুজাৰ বাবে আপুনি গোটেই এই বছৰটোত ব্যস্ত হৈ থাকিব কামৰ প্ৰেছাৰ বহুত থাকিব এই বছৰটোত যাৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত পৰিয়াল বা ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অলপ সমস্যা বা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে কোনো ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত কিছু বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই বছৰটোত আপোনালোকৰ মধ্যস্থতা তেওঁলোকৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে এই বছৰটোত যিমান পাৰে আপোনালোকে খং আৰু জেদী দৰে নেতিবাচক কথাবোৰ আপোনালোকৰ আচৰণত আহিবলৈ নিদিব একেবাৰে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ এই বছৰৰ মধ্যভাগত পৰিৱৰ্তন আৰু অগ্ৰগতিৰ সন্দৰ্ভত আপুনি কৰাৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে এইটো এটা ভাল অনুকূল বছৰ বুলি কৈছে নতুন ব্যৱসায়িক যোগাযোগ গঠন হ'ব এই বছৰৰ আৰম্ভণি সময়ছোৱাত যদি চিন্তা কৰিছে সেইখিনি ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব কিছু ক্ষেত্ৰত কিন্তু কোনো কৰ্মচাৰীৰ বাবে একাউণ্টিঙৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে এই বছৰটোত সেয়ে সঠিক কৌশল আপোনালোকে ৰচনা কৰি কাম কৰিব লাগিব প্লেনিং কৰি পৰিকল্পনা কৰি আগবাঢ়ি যাব লাগিব বুলি কৈছে কৰ্মৰত লোকসকলে বিশেষকৈ অতিৰিক্ত কামৰ বুজাৰ বাবে মানসিক চাপত থাকিব লগা হ'ব পাৰে পৰিয়ালৰ কাম কাজৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত আপোনালোকৰ ফেমিলিৰ মাজত কিছু ভিন্ন মতামত থাকিব ইজনে সিজনৰ বিশেষকৈ মতামত প্ৰকাশ কৰিব
কিন্তু হঠাতে ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰৰ যি পৰিৱেশটো আগৰ দৰে সুখদায়ক হৈ পৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। মানসিক চাপ আৰু নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব বুলি কৈছে। গতিকে নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব, নিজকে আত্মবিশ্বাসী কৰি তুলিব লাগিব। এই সময়খিনিত অন্যথা আপোনালোকৰ কিছু ক্ষেত্ৰত কৈছে যে বছৰৰ মধ্যভাগৰ এই সময়খিনিত কিছু লোকৰ মূৰৰ বিষ, ভাগৰুৱা আদি সমস্যা স্থায়ী হৈ থাকিব পাৰে। গতিকে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ চিন্তাও থাকিব পাৰে। নিজৰ লগতে নিজৰ ফেমিলিৰ কিন্তু যত্ন ল'ব লাগিব বছৰৰ মধ্যভাগলৈকে। বিশেষকৈ এই বছৰৰ মধ্যভাগৰ এই সময়খিনিৰ পাছতে আপোনালোকৰ বাবে কিছুমান ভাল সুযোগ সুবিধাও লৈ আহিছে। কোনোবা নহওক কোনোবা কামত ব্যস্ত অত্যন্ত থাকিব বুলি কৈছে। অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই বছৰটোত কঠিন কামবোৰ আপোনালোকে সমাধান কৰাৰ ক্ষমতা থাকিব বুলি কৈছে। ক্লান্তিৰ মাজতো, ভাগৰুৱাৰ মাজতো আপোনালোকৰ শক্তিৰ ঐক্য থাকিব। কৈছে যে এই সময়খিনিত যিকোনো পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ বাবে ঘৰখনত শিথিল আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ধৰ্মীয় ভ্ৰমণৰ বাবে এক কাৰ্যসূচী আপোনালোকে বনাব পাৰে এই বছৰটোত। মানসিক শান্তি আহিব। ঘৰখনত যদি কিবা এটা সমস্যা হৈ আছিল সেইখিনি ক্ষেত্ৰত কিছু পজিটিভ আপোনালোকৰ ৰিজাল্ট পাব বুলি কৈছে। যদি আপোনালোকে কোনো ধাৰ্মিক স্থান আপোনালোকে ভ্ৰমণ কৰে, মানসিক শান্তি পাব। যদি কোনো চৰকাৰী বিষয় চলি আছে, কাম কাজ আধৰুৱা হৈছে, কিছুমান কাম কাজত খেলিমেলি হৈছে, সেই মাটি বাৰীয়ে হ'ব পাৰে, আপোনালোকৰ অন্যান্য ডকুমেণ্টছ বা কাগজ পত্ৰৰ যদি কিবা এটা খেলিমেলি হৈছে, সেইখিনি কাম আপোনালোকে এই বছৰটোত সমাধানৰ বাবে চেষ্টা কৰক। অন্যথা সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে, বৃদ্ধি হ'ব পাৰে। কেতিয়াবা আপোনালোকৰ স্বভাৱত কিন্তু এই বছৰটোত খিংখিঙীয়া বা দুখৰ পৰিস্থিতিও আহিব, যি আপোনালোকৰ কাম কৰাৰ ক্ষমতাটো অলপ প্ৰভাৱ পেলাব পাৰে। কিন্তু এই পৰিস্থিতিত নিজৰ মনোবল কমি যাব নিদিব। সমস্যা আহে মানুহৰ জীৱনত, সেই সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যোৱাটোহে গুৰুত্বপূৰ্ণ কথা। বিত্তীয় সম্পৰ্কীয় কাম এই বছৰটোত কিছুমান ক্ষেত্ৰত পিছুৱাই দিবলগীয়া হ'ব পাৰে। সাৱধানে আগবাঢ়িব লাগিব। কাৰোবাৰ কথা শুনি পেলাই যিকোনো বিশেষকৈ স্থানত টকা পইচাৰ বিনিয়োগ নকৰিব, ইনভেষ্ট নকৰিব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কামৰ বাবে কিছু সময় উলিয়াওক এই বছৰটোত। শেষৰ হ'লেও ব্যৱসায়িক কাম কাজৰ উন্নত ফলাফল পাবলৈ হ'লে আপোনালোকৰ কৰ্মৰ শৈলীত পৰিৱৰ্তন কৰাটো প্ৰয়োজন আছে বুলি কৈছে। এই বছৰটোত কোনোবা কৰ্মচাৰীৰ বাবেও কিছু সমস্যা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত মাজে মাজে। গতিকে এটা সঠিক কৌশল ৰচনা কৰি এই বছৰটোৰ আৰম্ভণিৰ পৰা আপোনালোকে পৰিচালনা কৰি আগবাঢ়ি যাব লাগিব। এই সময়ত কিছু আইনী জটিলতাৰ সন্মুখীন হ'ব পাৰে এই বছৰটোত। কাৰ্যালয়ৰ যি পৰিৱেশ অনুকূল হৈ থাকিব। চাকৰিৰ বাবে চেষ্টা কৰা লোকসকলে, বিশেষকৈ যুৱক যুৱতীসকলে হয়তো সুযোগ পাব বুলি কৈছে। ভাল অপৰচুনিটি আহিব। কিছু লোকে এই বছৰটোত ভাল এটা কৰ্মসংস্থাপন পাব পাৰে। মনৰ কিছু ইচ্ছা পূৰণ হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত সঠিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ সুখী আৰু অনুশাসিত হৈ থাকিব। কিন্তু সেইখিনি নিজৰ ওপৰত ডিপেণ্ড কৰিব। বহুত ক্ষেত্ৰত আপোনালোকে নিজৰ খং ৰাগবোৰ, নিজৰ মনোভাৱ, নিজৰ মাইণ্ডটো আপোনালোকে বিশেষকৈ সঠিক দিশত নিব লাগিব। কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে কিছু সংখ্যক লোকৰ বিশেষকৈ পাৰিবাৰিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে এই বছৰটোত। গতিকে ধ্যান ৰাখিব লাগিব। বিশেষকৈ এই বছৰটোত আপোনালোকৰ আত্মীয় কোনো ব্যক্তিৰ বিশেষকৈ বতৰ পৰিৱৰ্তনৰ বাবে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে। তেওঁলোকৰ মূৰৰ বিষ বা তেওঁলোকৰ পেটৰ লগত জড়িত সমস্যাৰ কিছু অশান্তি দিব পাৰে। গতিকে আপোনাৰ লগতে আপোনালোকৰ ফেমিলি বা আপোনালোকৰ পৰিয়ালৰ সকলো লোকে বিশেষকৈ নিয়মিত যোগাসন আৰু ব্যায়াম কৰক। লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ চিন্তা যদি আছিল, সেইখিনি কেনেকৈ দূৰ কৰিব পাৰি, তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। তেওঁলোকৰ কেয়াৰফুল হওক বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। বিশেষকৈ ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। গতিকে এই দিশত কিন্তু আপোনালোকে অলপ চিন্তাৰ চৰ্চা কৰিব লাগিব। নিজৰ মনটোক বিশেষকৈ সুস্থিৰ কৰি ৰাখক। ধ্যান দিব লাগিব। কিছুমান প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ আপোনালোকে কৰাৰ সুযোগ পাব এই বছৰটোত। গতিকে সেইখিনি সুবিধাও নিদিব। এই বছৰটোত গুৰুত্বপূৰ্ণ সময় সম্পূৰ্ণ ব্যৱহাৰ কৰক। ভাল সময়, গতিকে সময় সৎ ব্যৱহাৰ কৰি চলিব লাগিব এই অসমীয়া নতুন বছৰটোত। তেতিয়াহে ভাল ফল পাব। বহু ধৰণৰ পৰিকল্পনা ৰূপায়ণ হ'ব। বহুত প্লেনিং কৰিব আপোনালোকে, কিন্তু কিছু সংখ্যকহে সফল হ'ব। আকাংক্ষিত ফলাফল লাভ কৰিব, কিন্তু কষ্ট কৰিব লাগিব। সম্পত্তি ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা যদি হৈছে এই বছৰটোত, গতিকে গুৰুত্ব সহকাৰে সেইটোক মনোযোগ দিয়ক বুলি কৈছে। এই সময়খিনিত অৰ্থাৎ এই বছৰটোত আপোনালোকে অলপ ধ্যান ৰাখক। আত্মচিন্তা আৰু চিন্তাত কিছু সময় কটাওক। নিজে ভাবক যে কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ হেণ্ডেল কৰিব, সমস্যাখিনি সমাধান কৰিব, ঘৰখন কেনেকৈ আগুৱাই নিব। ইয়াৰ দ্বাৰা আপোনালোকে বহু জটিল সমস্যাৰ বা জটিল প্ৰশ্নৰ উত্তৰ স্বয়ংক্ৰিয়ভাৱে পাব বুলি কৈছে, যিখিনি আনৰ হাতত নাথাকিব। নিজৰ আৱেগিকতা আৰু নিজৰ উদাৰতাক নিয়ন্ত্ৰণত ৰাখক এই বছৰটোত। কাৰণ আপোনালোকৰ এই দুৰ্বলতাবোৰ বিশেষকৈ কোনোবাই সুবিধা ল'ব পাৰে। গতিকে অলপ ধ্যান দিব লাগিব। ঘনিষ্ঠ আত্মীয়ৰ স্বভাৱৰ সন্দৰ্ভত
মনত বিভ্ৰান্তি আৰু হতাশাৰ পৰিস্থিতি কিছু ক্ষেত্ৰত আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে ব্যৱসায়ত বিপণন এডভাৰটাইজমেণ্ট সংবাদ মাধ্যমৰ সৈতে জড়িত কাম-কাজ ত্বৰান্বিত কৰাটো লাভজনক হ'ব দুৰ্গম অঞ্চলৰ সৈতে নতুন যোগাযোগ আপোনালোকে স্থাপন কৰিব পাৰিব বুলি কৈছে এই বছৰটোত ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে সম্পূৰ্ণ কামত আপোনালোকে মনোনিৱেশ কৰি ৰাখক এই বছৰটোত বিষয়সকলৰ নিৰ্দেশনাত বিশেষকৈ এই বছৰটোত আপোনালোকে কৰ্মক্ষেত্ৰত ভাল এটা আপোনালোকে অপৰচুনিটি পাব পাৰে কিছুমান সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব তেওঁলোকৰ সহায়ত ঘৰৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসনেৰে ভৰা হ'ব সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পাৰিবাৰিক অনুমোদন লাভ কৰিব পাৰে গৰমৰ পৰা নিজকে সঠিকভাৱে ৰক্ষা কৰক অসাৱধানতাৰ বাবে শৰীৰ বিষ আৰু ভাগৰৰ সমস্যাবোৰ এই বছৰটো স্থায়ী হৈ থাকিব পাৰে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো প্ৰয়োজন আছে যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে অসমীয়া নৱবৰ্ষটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় মা লক্ষ্মী